এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে। মানুহে ঘৰত যাব পৰা নাই, মূল্যৱান বয় বস্তু ক্ষতি হৈছে, খেতি পথাৰৰ ক্ষতি হৈছে, তেল ওলাইছে। বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াসলি ল'বই লাগিব। অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম, অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে। এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব। সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছোঁ, মই নিজে ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজৰ দুখৰ বুজ লৈছোঁ আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে ONGCয়ে ব্যৱস্থা লৈছে বা ল'ব খুজিছে। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম, তেওঁ যাতে ইয়াত আহি থাকে, ৰণোজ পেগু ইয়াত আহি থাকিব। আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম।